পূৰ্ণগতিত REC ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা জুনিয়ৰ সাব জুনিয়ৰ শাখাৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটীত 2000 বক্সাৰৰ সমাৱেশ যোৱা 14 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ পল্টন বজাৰস্থিত সাইকেণ্ডৰ ইনডোৰ ষ্টেডিয়ামত সগৌৰৱেৰে অব্যাহত আছে REC ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা এলিট আৰু যুৱ শাখাৰ খেল সুকলমে অনুষ্ঠিত হোৱাৰ পাছত বুধবাৰৰ পৰা আৰম্ভ হৈছে জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাৰ মেচ জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল সাই গুৱাহাটী কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক DK মিত্তাল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ উপসভাপতি বাণীব্ৰত দাস বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাৰ লগতে অফিচিয়েল তথা খেলুৱৈসকল এই সুন্দৰ পদক্ষেপক শলাগিলে সাই गुवाहाटी केंद्र कार्यवाही संचालक DK मित्ताले। बेसिकली ये बहुत अच्छा इनिशिएटिव है, स्पेशली इंडिया में बॉक्सिंग में बहुत ज़्यादा टैलेंट है, तो साई की स्पोर्ट से ये सब कुछ हुआ है। तो साई ने इसके लिए फंडिंग की है एंड जो बाकी फैसिलिटीज़ आप देख रहे हैं वो सभी साई का यूज़ हुआ है। तो साई ने टोटल 70 lakhs पे किया है उसके फंक्शन के लिए। इसके बाद इसका जो लास्ट वाला होगा वो NBA में रोहतक में होगा, तो होपफुली यहाँ से अच्छा टैलेंट निकलेगा जो देश के काम आएगा। अभी तक एज ऑन डेट ऑलमोस्ट 1900 यू कैन से 2000 इंक्लूडिंग ऑफिशियल्स एंड एथलीट्स आ चुके हैं 2000। REC ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত গুৱাহাটীত সমাৱেশ ঘটিছে মুঠ 2000ৰো অধিক খেলুৱৈৰ ইয়াৰ ভিতৰত জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত প্ৰায় 953 গৰাকী বক্সাৰে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাত সোণ আৰু ৰূপ জয়ীয়ে লাভ কৰিব প্ৰাইজ মানি আনহাতে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ ফাইনেলত স্বৰ্ণ আৰু ৰূপ জয়ীক নিমন্ত্ৰণ কৰা হ'ব ইণ্ডিয়া কেম্পলৈ এই সন্দৰ্ভত জনালে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সম্পাদক হেমন্ত কলিতাই সাব জুনিয়ৰ আৰু জুনিয়ৰত 953 বক্সাৰ পাৰ্টিচিপেট কৰিছে আৰু আজি আৰম্ভ হ'ল সাব জুনিয়ৰ এণ্ড জুনিয়ৰ চেম্পিয়নশ্বিপ গোটেই ইণ্ডিয়াৰ 30 ইউনিটৰ পৰা আহি পাৰ্টিচিপেট কৰিছে আৰু এইটো এটা ইমান ডাঙৰ প্লেটফৰ্ম এইটো মানে এটা সুবিধা কি আছে কোনো ষ্টেটৰ পৰা কোনো ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিব নালাগে বক্সাৰে নিজে আহিব পাৰে নিজে পাৰ্টিচিপেট কৰিব পাৰে নিজে খেলিব আৰু ইয়াত যিবোৰে গ'ল্ড আৰু চিলভাৰ মেডেল পাব তেওঁলোকে প্ৰাইজ মানি পাব আৰু ইয়াৰ পিছত আৰু এটা আমি অল ইণ্ডিয়া লেভেলত এটা আমি ফাইনেল চেম্পিয়নশ্বিপ কৰিম আৰু সেইটো চেম্পিয়নশ্বিপত যোনে গ'ল্ড চিলভাৰ পাব তাক ডাইৰেক্টলি আমি ইণ্ডিয়া কেম্পৰ কাৰণে মাতিম আৰু ইণ্টাৰনেশ্যনেল যিবোৰ ইণ্ডিয়া চিলেকশ্যন ট্ৰায়েল হ'ব তাতে আহিবলৈ চান্স পাব সেইকাৰণে চবেই ইয়াতে নেশ্যনেলত যিবিলাকে চেম্পিয়ন হ'ব পৰা নাই সেই গোটেইবিলাক আহি ইয়াত পাৰ্টিচিপেট কৰিছে আৰু অল অভাৰ ইণ্ডিয়াৰ পৰা এইকাৰণে এইটো বেছি হেৰি কৰিছে যে যাত কিছুমান ষ্টেটত এনেকুৱা আছে বহুত ভাল বক্সাৰ থাকে আৰু তাৰ পৰা এটা ৱেটত এটাহে বক্সাৰ আহিব পাৰে আৰু বাকীবোৰ যিবোৰ ভাল বক্সাৰ থাকে সেইবোৰ আহিব নোৱাৰে তো সেইকাৰণে ইয়াত যিমান বাচ্চা আহিছে চবেই আহিব পাৰে ইয়াত কোনো ৰেষ্ট্ৰিকশ্যন নাই যে এটা ৱেটত এটা ষ্টেটৰ পৰা এটা আহিব পাৰে বুলি কোনো ৰেষ্ট্ৰিকশ্যন নাই উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে প্ৰায় 200 গৰাকী বক্সাৰে ইয়াৰ ভিতৰত অসমে এলিট আৰু যুৱ শাখাত মুঠ 16টা পদক লাভ কৰিছে ইয়াৰে 2টা সোণ 6টা ৰূপ আৰু 8টা ব্ৰঞ্জৰ পদক জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাতো অসমে উন্নত প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদকগৰাকী অসমত টোটেল মিলাই পেলাই এৰাউণ্ড 200 বক্সাৰ পাৰ্টিচিপেট কৰিছে আমাৰ ইয়াত ভালে হৈছে ইয়াৰ আগত ছিনিয়ৰ আৰু ইউথৰ যি হৈ গ'ল তাতো মেডেল আছে আৰু এতিয়াও আমাৰ টীম বহুত ভালকৈ খেলি আছে আৰু আগলৈ আৰু বহুত ভাল খেলিব ইফালে অহা 30 ছেপ্টেম্বৰত গুৱাহাটীত অন্ত পৰিব REC ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি দেশৰ লগতে অসমৰ বক্সাৰসকল ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হোৱাৰ বাবে লাভ কৰক এখন সুন্দৰ মঞ্চ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি